ৰাইজৰ আশীৰ্বাদ আৰু আমি আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মই আৰু উন্নতি কৰক, গাঁওখনলৈ সুনাম কঢ়িয়াই আহক। আজি মোৰ অতিকৈ ভাল লাগিছে, বিহুৰ দিন আহিছোঁ, গাঁৱৰ সকলো ৰাইজক পাম বুলি আহিছোঁ, বহুত দূৰৰ পৰা আহিছোঁ। উপায়ুক্ত হিচাপে মই ছুটি পোৱাৰ বহুত অসুবিধা, তথাপিতো মই ছুটিটো পোৱাৰ কাৰণে মই চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গাঁওবাসী অধীৰ আগ্ৰহেৰে মোৰ কাৰণে ৰখি আছে। মই আহি তেওঁলোকৰ পৰা যিখিনি সম্ভাষণ বা আদৰ সন্মান পালোঁ, মই অতিকৈ আনন্দিত আৰু এজন গাঁৱৰ বাসিন্দা হিচাপে মই সুখী। যিহেতু সকলো মানুহ যিমান উচ্চ শিখৰলৈ নাযাওক কিয়, নিজৰ গাঁওখন, নিজৰ মানুহখিনি সদায় অতিকৈ আপোন আৰু সেই মানুহখিনিক পালে সকলোৱে আত্মহাৰা হয়। ময়ো আজিৰ দিনটোত তেওঁলোকক পাই পেলাই মই আৱেগিক হৈছোঁ আৰু ভৱিষ্যত তেওঁলোকৰ লগত থাকিব লাগিব। আৰু মই য'তেই নাথাকোঁ কিয় এইখন গাঁৱৰ প্ৰতি মোৰ দুৰ্বলতা থাকিব, এই অঞ্চলৰ প্ৰতি দুৰ্বলতা থাকিব আৰু এই অঞ্চলৰ কিবা এটা কৰাৰ কাৰণে মোৰ আগ্ৰহ থাকিব। যিমানখিনি পাৰোঁ এজন প্ৰশাসনিক বিষয়া হিচাপে মই ভৱিষ্যতে কৰিম বুলি মই সকলো ৰাইজৰ ওচৰত মই এটা প্ৰতিশ্ৰুতিও দিছোঁ। লগতে মই সকলোকে নতুন বছৰৰ ৰঙালী বিহুৰ আদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। সকলোলৈ জ্যেষ্ঠজনৰ প্ৰতি মই সেৱা আগবঢ়াইছোঁ। কষ্টৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। তাৰ পাছতো অসমৰ APSC নিচিনা এটা বিষয়ত তেওঁ সুখ্যাতিৰে প্ৰথম স্থান লাভ কৰিছে আৰু তাৰপিছত এতিয়া গতানুগতিকভাৱে IS ইণ্ডিয়ান চিভিল চাৰ্ভিচ, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচত তেওঁ অলৰেডি পদোন্নতি হৈছে, চিৰাং ডিষ্ট্ৰিক্টৰ আয়ুক্ত হয়। গতিকে মোৰ নিজৰ ভতিজা হ'লেও কিন্তু মোৰ ভতিজা বুলি ভবা নাই, কিন্তু গাঁওখনৰ যে এটা গৌৰৱ, ধলপুৰ মৌজাৰ গৌৰৱ, লখিমপুৰ জিলাৰ গৌৰৱ উজ্জ্বল কৰিছে। তাৰ কাৰণে মই তেওঁলৈ নহয়, গোটেই তেওঁ সৰ্ব পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। উঠি অহা প্ৰজন্মও আজি আয়ুক্ত হয়, আজি প্ৰথমবাৰ তেখেত আহি আমাৰ ঘৰত উপস্থিত হৈছেহি, আমাৰ নিজৰ বাসগৃহত উপস্থিত হৈছে। তাত আমাৰ কোচা মাজগাঁও ৰাইজ সাফল্যমণ্ডিত হৈছে। ডেকা বুঢ়া সকলোৱে নাচি বাগি ফূৰ্তি কৰিছে, এনজয় কৰিছে, আনন্দ কৰিছে। গতিকে ৰাইজৰ আশীৰ্বাদ আৰু আমি আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মই আৰু উন্নতি কৰক, গাঁওখনলৈ সুনাম কঢ়িয়াই আহক। আজি মোৰ অতিকৈ ভাল লাগিছে, বিহুৰ দিন আহিছোঁ, গাঁৱৰ সকলো ৰাইজক পাম বুলি আহিছোঁ, বহুত দূৰৰ পৰা আহিছোঁ। উপায়ুক্ত হিচাপে মই ছুটি পোৱাৰ বহুত অসুবিধা, তথাপিতো মই ছুটিটো পোৱাৰ কাৰণে মই চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গাঁওবাসী অধীৰ আগ্ৰহেৰে মোৰ কাৰণে ৰখি আছে। মই আহি তেওঁলোকৰ পৰা যিখিনি সম্ভাষণ বা আদৰ সন্মান পালোঁ, মই অতিকৈ আনন্দিত আৰু এজন গাঁৱৰ বাসিন্দা হিচাপে মই সুখী। যিহেতু সকলো মানুহ যিমান উচ্চ শিখৰলৈ নাযাওক কিয়, নিজৰ গাঁওখন, নিজৰ মানুহখিনি সদায় অতিকৈ আপোন আৰু সেই মানুহখিনিক পালে সকলোৱে আত্মহাৰা হয়। ময়ো আজিৰ দিনটোত তেওঁলোকক পাই পেলাই মই আৱেগিক হৈছোঁ আৰু ভৱিষ্যত তেওঁলোকৰ লগত থাকিব লাগিব। আৰু মই য'তেই নাথাকোঁ কিয় এইখন গাঁৱৰ প্ৰতি মোৰ দুৰ্বলতা থাকিব, এই অঞ্চলৰ প্ৰতি দুৰ্বলতা থাকিব আৰু এই অঞ্চলৰ কিবা এটা কৰাৰ কাৰণে মোৰ আগ্ৰহ থাকিব। যিমানখিনি পাৰোঁ এজন প্ৰশাসনিক বিষয়া হিচাপে মই ভৱিষ্যতে কৰিম বুলি মই সকলো ৰাইজৰ ওচৰত মই এটা প্ৰতিশ্ৰুতিও দিছোঁ। লগতে মই সকলোকে নতুন বছৰৰ ৰঙালী বিহুৰ আদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। সকলোলৈ জ্যেষ্ঠজনৰ প্ৰতি মই সেৱা আগবঢ়াইছোঁ। কষ্টৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। তাৰ পাছতো অসমৰ APSC নিচিনা এটা বিষয়ত তেওঁ সুখ্যাতিৰে প্ৰথম স্থান লাভ কৰিছে আৰু তাৰপিছত এতিয়া গতানুগতিকভাৱে IS ইণ্ডিয়ান চিভিল চাৰ্ভিচ, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচত তেওঁ অলৰেডি পদোন্নতি হৈছে, চিৰাং ডিষ্ট্ৰিক্টৰ আয়ুক্ত হয়। গতিকে মোৰ নিজৰ ভতিজা হ'লেও কিন্তু মোৰ ভতিজা বুলি ভবা নাই, কিন্তু গাঁওখনৰ যে এটা গৌৰৱ, ধলপুৰ মৌজাৰ গৌৰৱ, লখিমপুৰ জিলাৰ গৌৰৱ উজ্জ্বল কৰিছে। তাৰ কাৰণে মই তেওঁলৈ নহয়, গোটেই তেওঁ সৰ্ব পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। উঠি অহা প্ৰজন্মও আজি আয়ুক্ত হয়, আজি প্ৰথমবাৰ তেখেত আহি আমাৰ ঘৰত উপস্থিত হৈছেহি, আমাৰ নিজৰ বাসগৃহত উপস্থিত হৈছে। তাত আমাৰ কোচা মাজগাঁও ৰাইজ সাফল্যমণ্ডিত হৈছে। ডেকা বুঢ়া সকলোৱে নাচি বাগি ফূৰ্তি কৰিছে, এনজয় কৰিছে, আনন্দ কৰিছে। গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।